শোণিতপুৰৰ মিছামাৰীত অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ। নিদ্ৰা হৰণ কৰিছে ৰাইজৰ। ঘৰ দুৱাৰ ভঙাৰ লগতে খেতিও নষ্ট কৰিছে। ক্ষতিপূৰণ লাভ নকৰে ৰাইজে। এই গাঁওখনতে আজি হাতীৰ সমস্যাটো বহু বছৰৰ পৰাই চলিয়ে আছে। 2021 পৰা 2024 বৰ্ষলৈকে মিছামাৰীত নাপালে ক্ষতিপূৰণ। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। শোণিতপুৰ মিছামাৰীতো হাতী মানুহৰ সংঘাত। অঞ্চলটোত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। বনৰীয়া হাতীয়ে নিদ্ৰা হৰণ কৰিছে ৰাইজৰ। বহুত বছৰৰ পৰা কৰিছে বুলি কৈ এইকেইদিনৰ ভিতৰতো এই সিদিনা এসপ্তাহৰ আগতে এখন পাকঘৰ ভাঙি তাত ধান আছিলে, ধানৰ দুলি ভাঙি ভঁৰাল ঘৰ ভাঙি ক্ষতিপূৰণ কৰিছে। আমাৰ যোৱা বছৰ এইটো ৰাস্তাই এয়া ঘৰে তিনি এয়া অহা যোৱা কৰে, জপনা খুলি যায়, পিছফালে আহে ৰাতি। মানুহৰ ভয়ত থাকিব নোৱাৰি, কি কৰিম কি নাই। ৰাইজৰ হেৰিয়া ভিতৰ পিছৰ পৰা টচো নিদিয়ে, টচকেইটা গোটেইকেইটা বেয়া। সিহঁতে আহে মানে আমাৰো হাতী পলাই গুচিয়ে যায়, ভাঙি চিঙি ক্ষতিপূৰণ কৰি গুচিয়ে যায়। যোৱা নিশা মিছামাৰীৰ সেনা চাউনীতো ফেন্সিং ভাঙি এটা বন্য হস্তীৰ জাক প্ৰৱেশ কৰে। সেনা চাউনীত বনৰীয়া হাতীৰ জাকে প্ৰৱেশ কৰাত হোৱা দোৱা লাগে। ঘটনাৰ খবৰ পাই স্থানীয় গাভৰু খণ্ড বন কাৰ্যালয়ৰ কৰ্মীসকল উপস্থিত হৈ হাতীৰ জাকটোক খেদি পঠাবলৈ সক্ষম হয়। ইপিনে বনৰীয়া হাতীৰ জাকটো জিয়া গাভৰু গাঁৱতো নিশা উপদ্ৰৱ চলায়। হাতীয়ে ভাঙিলে ঘৰ দুৱাৰ। হাতীয়ে বস্তাত ৰখা চাউল খোৱাৰ লগতে কচু খেতি, তামোল গছ আৰু ৰঙালাও খেতি বিনষ্ট কৰে। স্থানীয় বন বিভাগে নিশাৰ ভাগত নিয়মীয়াকৈ টহল দিয়ে যদিও কাষৰীয়া সোণাই ৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত অঞ্চলটোত উপদ্ৰৱ চলাই ৰাইজৰ নিদ্ৰা হৰণ কৰে। ইপিনে স্থানীয় ৰাইজৰ অভিযোগ 2021 চনৰ পৰা 2024 চনলৈকে হাতীয়ে ক্ষতিগ্ৰস্ত কৰা ঘৰ দুৱাৰৰ ক্ষতিপূৰণ ৰাইজে লাভ নকৰিলে। বহু লোকৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰিলে যদিও স্থানীয় বন বিভাগৰ গাফিলতিৰ বাবে লাভ নকৰিলে ক্ষতিপূৰণ। আমাৰ এইখিনিতে মানুহে ঘৰৰ বেৰ ভাঙিছে, ধান নিজৰ খোৱা ধান সেইখিনি থৈ দিছিলে আৰু থৈ দিয়াৰ কাৰণে সেইখিনি প্ৰায় শেষেই কৰি দিয়াৰ নিচিনা। ভঁৰালৰ মানে দুলিত আছিলে, দুলিত আছিলে, সেই দুলিৰ ধান পূৰা প্ৰায় শেষ কৰি দিছে। আৰু বাৰীৰ আপোনাৰ এইটো কি ৰঙালাও, কঁঠাল, এইবিলাক যি য'ত পায় তাকে খাই দিয়ে। গতিকে কিন্তু ফৰেষ্টাৰক আমি ফোন কৰালৈ তাৰমানে ফৰেষ্টাৰ আহি পোৱালৈ হাতী গাই ফুৰি যায়গৈ। গতিকে তেনেকুৱা ধৰণৰ কথা কিছুমান হৈ আছে। কিন্তু সেই ক্ষেত্ৰত আজি ঝাটকা লাইন আছে। আজি AGP দিনৰ পৰা যিটো আমাৰ জোচেফ টপৰ ডাঙৰীয়াই দিছিলে, সেই ঝাটকা লাইনটোৰ তাৰমানে ৰিপেয়াৰিঙৰ অভাৱত এই কণ্ডিশ্যনবিলাক হৈ আছে। গতিকে আৰু ক্ষতিপূৰণৰ ক্ষেত্ৰতো বৰ্তমানলৈকে একোৱেই নাই, জিৰ'। বৰ্তমানলৈকে জিৰ'। কাৰণ একো এটা এতিয়া আমি ফৰেষ্টক জনাওঁ, ফৰেষ্টে ফটো চটো মাৰি নিয়ে, কিন্তু বিকল্প আমি একো উত্তৰ নাপাওঁ। গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ চেনেলৰ জৰিয়তে যেন সেইখিনি ৰাইজে সা সুবিধা পায়। 2021 চনৰ পৰা 24 চনলৈকে হাতীয়ে যিবিলাক ক্ষতি কৰিলে ইয়াতে এই ক্ষতিপূৰণ পাইছে নাই? নাই, সেইবিলাক একোৱেই নাই। দৰখাস্ত দিছিলে? দৰখাস্ত মানে কি, এতিয়া যিমানেই যি নহওক অফিচাৰজন, বিট অফিচাৰজন আহি লিখি পঢ়ি লৈ যায়। লৈ যোৱাৰ পিছত আমি কওঁ গোটেই কথাখিনি, অকল বোলে আমিয়ে কওঁ বুলি নহয়, ৰাইজে কয়। আৰু গৃহস্থৰ গোটেই পজিশ্যনটো চাই পেলাই লিখি পঢ়ি লৈ যায়। কিন্তু আজিলৈকে একো এটা পোৱা নাই ৰাইজৰ মাজত। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ, দৈনিক অগ্ৰদূত ডিজিটেল।